প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.4 দিয়া 2ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 3 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। 4 নম্বৰ প্ৰশ্ন দিছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল। তাই ধন ভঁৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মিনাই মুঠতে 25খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে। সো এই প্ৰশ্নটোত কি দিছে মিনাই এটা বেংকত 2000 টকা উলিয়াবলৈ গৈছিল আৰু তেওঁ কৈছিলে যে ধন ভঁৰালীক বা কেচিয়াৰক কৈছিলে যে অকল 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ। এতিয়া তেওঁ মুঠ নোট কেইখন পাইছে 25খন। 100 টকীয়া আৰু 50 টকীয়া নোট মিলি পেলাই মুঠ নোট তেওঁ পাইছে 25খন। এতিয়া আমি উলিয়াব লাগিব যে 50 টকীয়া নোট কেইখন পাইছে আৰু 100 টকীয়া নোট কেইখন পাইছে। ইয়াতে মুঠ নোটৰ পৰিমাণ আমাক দিয়া আছে যে 50 টকীয়া আৰু 100 টকীয়া নোট মিলি পেলাই কিমানখন নোট পাইছে মুঠ 25খন। কিন্তু 50 টকীয়া নোট কেইখন পাইছে বা 100 টকীয়া নোট কেইখন পাইছে সেইটো আমাক দিয়া নাই। আমাক উলিয়াব দিছে যে 50 টকীয়া নোট কেইখন পাইছে আৰু 100 টকীয়া নোট কেইখন পাইছে। আৰু ইয়াতে মুঠ টকাৰ পৰিমাণটো দিয়া আছে। তেওঁ মুঠ টকা কিমান উলিয়াইছে 2000 টকা উলিয়াইছে। এতিয়া প্ৰথমতে আমি ধৰি ল'ম যে তেওঁ 50 টকীয়া নোট বা 50 টকীয়া নোটৰ সংখ্যা আমি x বুলি ধৰি ল'ম আৰু 100 টকীয়া নোটৰ সংখ্যা আমি ধৰি ল'ম y। ধৰা হ'ল 50 টকীয়া নোটৰ সংখ্যা x আৰু 100 টকীয়া নোটৰ সংখ্যা y। এতিয়া তেওঁ মুঠ নোট কিমান পাইছে 25খন, মানে 50 টকীয়া নোট আৰু 100 টকীয়া নোট মিলি পেলাই কিমান হয় 25খন। আমি ইয়াতে লিখিব পাৰিম যে প্ৰশ্নমতে x + y = 25, কাৰণ 50 টকীয়া আৰু 100 টকীয়া নোট মিলি পেলাই কিমানখন আছে বুলি কৈছে 25খন আছে বুলি কৈছে। সেইবাবে আমি x + y = 25 লিখিব পাৰিম। এইটো প্ৰথম সমীকৰণটো হৈ গ'ল। এতিয়া আমি দ্বিতীয় সমীকৰণটো উলিয়াই ল'ম। সো ইয়াতে কি দিয়া আছে যে মুঠ টকাৰ পৰিমাণটো কিমান আছে 2000 টকা, মানে 50 টকীয়া নোট আৰু 100 টকীয়া নোট মিলি পেলাই কিমান হৈছে 2000 টকা। ইয়াতে এটা উদাহৰণ সহায়ত আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা তুমি বেংকত 500 টকীয়া উলিয়াবলৈ গৈছা আৰু কেচিয়াৰজনক তুমি কৈছা যে অকল 50 টকীয়া নোট আৰু 100 টকীয়া নোট দিবলৈ। এতিয়া চোৱা কেচিয়াৰজনে কি কৰিছে। ধৰি লোৱা যে কেচিয়াৰজনে 50 টকীয়া নোট 4খন দিছে আৰু 100 টকীয়া নোট 3খন দিছে। চোৱা 50 টকীয়া নোট 4খন দিয়া মানে কিমান 200 টকা। ইয়াত 50 টকীয়া নোট মিলি পেলাই হ'ব 200 টকা আৰু 100 টকা নোট 3খন দিছে মানে কিমান দিয়া আছে 300 টকা। সো 200 আৰু 300 যোগ কৰিলে কিমান হয় 500 টকা। মানে 500 টকাটো তোমাক কেনেকুৱাকৈ দিছে যে 50 টকীয়া 4খন আৰু 100 টকীয়া 3খন। এইটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে 4 পূৰণ 50 টকীয়া নোট কেইখন 4খন, যে 4 পূৰণ 50 এনেকৈ লিখিব পাৰোঁ, যোগ 100 টকীয়া নোট কিমান 3খন, 3 পূৰণ 100। ইয়াতে 50 পূৰণ 4 কৰিলে আমি পাওঁ 200 আৰু 100 পূৰণ 3 কৰিলে পাওঁ 300। 200 আৰু 300 যোগ কৰিলে আমি কিমান পাওঁ 500। ইয়াতে 500 বুলি লিখিব পাৰোঁ। এতিয়া আমি একেদৰে প্ৰশ্নটোও কৰিম। সো প্ৰশ্নত আমি কি পাইছোঁ যে 50 টকীয়া নোটৰ সংখ্যা আমি কি বুলি ধৰিছিলোঁ x বুলি ধৰিছিলোঁ। x পূৰণ 50 এনেকুৱাকৈ লিখিব পাৰোঁ আৰু 100 টকীয়া নোটৰ সংখ্যা আমি কি বুলি ধৰিছিলোঁ y পূৰণ 100 এনেকুৱাকৈ লিখিব পাৰোঁ। আৰু মুঠ টকাটো আমাক কিমান দিয়া আছে, ইয়াতে মই 500 বুলি ধৰিছিলোঁ কিন্তু প্ৰশ্নত আমাক কিমান দিয়া আছে 2000। সো এইটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে 50 টকীয়া নোট আমি xখন ধৰিছোঁ, সেইকাৰণে 50 × x আৰু 100 টকীয়া নোট আমি yখন ধৰিছোঁ, সেইবাবে 100 × y আৰু মুঠ টকাটো 2000 বা 2000। সো ইয়াতে 50 × x 50x, 100 × y 100y = 2000। এইটো 2 নম্বৰ সমীকৰণ হ'ব। ইয়াতে মই দ্বিতীয় সমীকৰণটো লিখিম যে 50 টকীয়া নোট xখন যে 50 × x, 100 টকীয়া নোট yখন 100 × y আৰু মুঠ টকাৰ পৰিমাণটো কিমান 2000।
ইকুৱেল 2000 এতিয়া ইয়াতে মই 50 কমন ল'ব পাৰোঁ ইয়াতে x থাকিব 50 into 200 ইয়াতে 2 থাকিব আকৌ 50 into 40 কৰিলে আমি কি পাওঁ 2000 এতিয়া ইপিনে 50 আৰু 50 কেনসেল হৈ গ'ল ইয়াতে থাকিলে যে x plus 2y equal 40 এইটো দ্বিতীয় সমীকৰণ এতিয়া এই দুটা সমীকৰণ সমাধান কৰিলে x আৰু y এর মান আমি পাম এতিয়া আমি অপোনেন্ট পদ্ধতি ব্যৱহাৰ কৰি এই দুটা সমীকৰণ সমাধান কৰিম ইয়াৰে প্ৰথম সমীকৰণটোত x ৰ হৰক কি আছে 1 আৰু দ্বিতীয় সমীকৰণটোতো x ৰ হৰক আছে 1 যেটো সমান আছে আমি এই দুটা সমীকৰণ বিয়োগ কৰি দিলে y এর মান পাম ইয়াতে আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ বিয়োগ কৰিম মানে বাও পক্ষটো প্ৰথমতে বিয়োগ কৰি লওঁ এইটো 2 নম্বৰ সমীকৰণ x plus 2y minus এইটো প্ৰথম সমীকৰণ x plus y এতিয়া সব পক্ষটো আমি বিয়োগ কৰিম 40 minus 25 plus into minus minus plus into minus minus এতিয়া 45 ৰ পৰা 25 minus কৰিলে আমি পাওঁ 15 এইটো plus x minus x cancel 2y ৰ পৰা y minus কৰিলে আমি পাওঁ y equal to 15 y এর মান আমি 15 পালো এতিয়া y এর মান মই সমীকৰণ 1 বা সমীকৰণ 2 ত বহুৱাই দিলে x এর মান পাম y এর মান সমীকৰণ 1 ত বহুৱাই পাওঁ এইটো সমীকৰণ 1 ইয়াতে y এর মান আমি 15 বহুৱাম মানে এইটো এনেকুৱাকৈ লিখিম x plus 15 equal 25 x plus y হলনি আমি লিখিম 15 equal 25 15 to plus আছে এপিনে নিলে মাইনাস হ'ব x equal হ'ব 25 minus 15 25 ৰ পৰা 15 মাইনাস কৰিলে আমি কি পাওঁ 10 x ৰ মান পালো 10 আৰু y ৰ মান পালো 15 মানে আমি ধৰিছিলো যে 50 টকীয়া নটৰ সংখ্যা x মানে 50 টকীয়া নটৰ সংখ্যা x মানে কিমান হ'ব x ৰ মান যেহেতু 10 50 টকীয়া নটৰ সংখ্যা 10 হ'ব আৰু 100 টকীয়া নটৰ সংখ্যা আমি y বুলি ধৰিছিলো 100 টকীয়া নটৰ সংখ্যা হ'ব 15 শেষত লিখিছো নিৰ্ণয় 50 টকীয়া নটৰ সংখ্যা x আছিল x মানে 10 10 খন আৰু 100 টকীয়া নটৰ সংখ্যা y বুলি ধৰিছিলো y মানে 15 মানে 15 খন এইটো উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা উপৰঞ্চি মাচুল লয় ৰিটাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু সচিয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিয়া এই প্ৰশ্নটো আমাক এটা কিতাপ ধাৰলৈ দিয়া লাইব্ৰেৰীৰ কথা দিয়া আছে আৰু সেই লাইব্ৰেৰীটোত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল দিব লাগিব মানে যদি তুমি এখন কিতাপ লৈ যোৱা প্ৰথম 3 দিনৰ বাবে তুমি নিৰ্দিষ্ট মাচুল এটা দিলে হ'ব 3 দিনতকৈ যদি বেছি হয় তেতিয়া হলে প্ৰতিদিনত এটা উপৰঞ্চি মাচুল দিব লাগিব ইয়াতে যেহেতু আমি নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিন দিব লগা মাচুলটো আমি নিৰ্ণয় কৰিব লাগিব আমি ধৰি লম যে নিৰ্দিষ্ট মাচুলটো x টকা আৰু প্ৰতিদিনে দিব লগা উপৰঞ্চি মাচুল y টকা ধৰা হল নিৰ্দিষ্ট মাচুল x টকা আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুল y টকা এতিয়া আমি প্ৰশ্নৰ পৰা সমীকৰণ দুটা উলিয়াই লম প্ৰশ্নমতে ইয়াৰে এই হাৰিটোৰ পৰা আমি প্ৰথম সমীকৰণটো পাম ইয়াতে কি বুলি দিছিলে যে ৰিটাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা মানে ৰিটাই কি কৰিছে এখন কিতাপ 7 দিনৰ বাবে ৰাখিছে আৰু 7 দিন ৰাখাৰ বাবে তেওঁ কিমান টকা দিব লগা হৈছে 27 টকা
চ' ইয়াতে 1 2 3 4 5 6 7 এইটো 7 দিন ইয়াৰে প্ৰথম 3 দিনৰ বাবে নিৰ্দিষ্ট মাচুলটো প্ৰথম 3 দিনৰ বাবে এই 3 দিনৰ বাবে তেওঁ নিৰ্দিষ্ট মাচুল আমি ধৰিছোঁ কি ইয়াতে x তেওঁ x টকা দিব আৰু তাৰ পিছৰ প্ৰতিদিনৰ বাবে কিমান দিব লাগিব y টকাকে মানে এদিনত y টকাকে দিব লাগিব 3 দিনটো বাদ গলে ইয়াতে কিমান থাকিলে 1 2 3 4 4 দিন থাকিলে প্ৰতিদিনত কিমান টকা দিব y টকা 4 দিনত কিমান দিব লাগিব 4y সো ইয়াতে মুঠ দিন আছিল 7 দিন 7 দিনৰ প্ৰথম 3 দিনটো নিৰ্দিষ্ট মাচুলৰে হৈ যাব নিৰ্দিষ্ট মাচুলটো কিমান x টকা এটো প্ৰথম 3 দিনৰ বাবে এই নিৰ্দিষ্ট মাচুল তাৰ পিছৰ প্ৰতিদিনত তেওঁ দিব লাগিব y টকাকে তাৰ পিছত কেদিন থাকি গল সো 3 দিনটো বাদ গলে ইয়াতে কিমান থাকিলে 4 দিন থাকিলে প্ৰতিদিনত মাচুলটো হল y টকা 4 দিনত হ'ব 4y আৰু এইখিনি মিলি প্লাই তেওঁ কিমান টকা দিছে 27 টকা এটা আমি এনেকুৱাকে লিখিম যে নিৰ্দিষ্ট মাচুলটো x টকা আৰু 4 দিনত তেওঁ কিমান টকা দিছে 4y আৰু গুটিখিনি মিলি প্লাই তেওঁ কিমান টকা দিছে 27 টকা এইটো প্ৰথম সমীকৰণ একেদৰে আমি দ্বিতীয় সমীকৰণটো উলিয়াই লম আকৌ ইয়াৰে দ্বিতীয় হাইটোত কি দিছে সচিয়ে এখন কিতাপ 5 দিন ৰখাৰ পিছত তেওঁ কিমান টকা দিছে 21 টকা সো তেওঁ সচিয়ে কিমান দিন ৰাখিছিলে 5 দিনৰ বাবে তেওঁ কিমান টকা দিব লগা হৈছে 21 টকা সো ইয়াতে এনেকুৱাকে চালে ভালদৰে ধৰিব পাৰিবা 1 2 3 4 5 এটো 5 দিন ইয়াৰে সব প্ৰথম 3 দিনৰ বাবে তো নিৰ্দিষ্ট মাচুল দিয়ে হৈ যাব নিৰ্দিষ্ট মাচুলটো কিমান আছিল x টকা এখিনি x টকা এতিয়া ইয়াৰ পিছত কেদিন থাকিলে দুদিন থাকিলে এদিনত y টকা দুদিনত 2y হ'ব আৰু এইখিনি মিলি প্লাই তেওঁ কিমান টকা দিছে 21 টকা ইয়াতে এইখিনি মিলি প্লাই তেওঁ দিছিলে 27 টকা এই সমীকৰণটো আমি এনেকুৱাকে লিখিম যে নিৰ্দিষ্ট মাচুল x টকা তেওঁ 3 দিন বাদ গলে 5 দিনৰ 3 দিন বাদ গলে দুদিন থাকিলে দুদিনত তেওঁ দিব লাগিব 2y আৰু এইখিনি মিলি প্লাই তেওঁ দিছে 21 টকা আমি সমীকৰণ দুটা পালো এতিয়া এই দুটা সমীকৰণ সমাধান কৰিলে x আৰু y এর মান পাম ইয়াতে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম আমি ইয়াৰে x ৰ সহগ যেটো 1 প্ৰথম সমীকৰণটো দ্বিতীয় সমীকৰণটো x ৰ সহগ 1 x ৰ সহগবোৰ সমান আছে ইয়াতে আমি বিয়োগ কৰি দিলে y এর মানটো পাম আমি প্ৰথম সমীকৰণৰ পৰা দ্বিতীয় সমীকৰণটো বিয়োগ কৰিম সমীকৰণ 1 বিয়োগ সমীকৰণ 2 বাওপক্ষত বিয়োগ কৰিম প্ৰথমতে x + 4y minus আকৌ x + 2y সপক্ষত বিয়োগ কৰিম 27 আছে এপিনে আৰু এপিনে আছে 21 এবোৰ আফৰ যেটো x + 4y plus into minus x plus into minus 2y 27 minus 21 কৰিলে আমি পাও 6 এতিয়াতে x cancel 4 minus 2 কৰিলে পাও 2 এটো 2y equal 6 2 to পূৰণ আছে এপিনে গলে হৰণ হ'ব 6 ত 2 ৰে হৰণ কৰিলে আমি কি পাও 3 y এর মান পালো 3 এতিয়া y এর মান মই যিকোনো এটা সমীকৰণ বহুৱাই দিলে x ৰ মান পাম y এর মান সমীকৰণ 1 ত বহুৱাই পাও এটো সমীকৰণ 1 ইয়াতে মই y এর মান বহুৱাম মানে এটো এনেকুৱাকে লিখিম যে x plus 4 into y আছে y হৰণ লিখিম 3 equal 27 and x plus 4 into 3 12 to plus আছে এপিনে মাইনাস হ'ব x equal 27 minus 12 27 ৰ পৰা 12 মাইনাস কৰিলে আমি পাও 15 মানে নিৰ্দিষ্ট মাচুলটো হ'ব 15 মানে 15 টকা আৰু প্ৰতিদিনে নিবলগীয়া মাচুলটো হ'ব 3 মানে 3 টকা নিৰ্দিষ্ট মাচুল 15 টকা আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুল 3 টকা
এইটোৱে উত্তৰ।